নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ কল খেতিৰ সম্পৰ্কে। এই ক্ষেত্ৰত মই আজি কথা পাতিম এগৰাকী অভিজ্ঞ আৰু সফল কল খেতিয়কৰ লগত। আৰু তেখেতৰ পৰাই মই জানিব বিচাৰিম, মই জানিব চেষ্টা কৰিম, আপোনালোকক জনাবলৈ চেষ্টা কৰিম আচলতে কল খেতি কেনেধৰণে কৰিলে, কেনেকৈ কল খেতি কৰিলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰ আগতে বন্ধুসকল, মই আপোনালোকক এই বাগিচাখন সুন্দৰভাৱে সম্পূৰ্ণকৈ দেখাই ল'ব বিচাৰিছোঁ। এইফালে চাব বন্ধুসকল, এইটো হ'ল বাগিচাখনৰ দক্ষিণ ছাইড। কি সুন্দৰ বাগিচা, আপোনালোকে ভালকৈ চাই ল'ব। ইমান ধুনীয়াকৈ কলগছবিলাক চেহেৰা ইয়াতে হৈছে। এতিয়া চাওক বন্ধুসকল, এইটো হ'ল বাগিচাখনৰ উত্তৰ ছাইড, উত্তৰ ফাল। কি সুন্দৰ বাগিচা, মই গৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ। কি সুন্দৰ বাগিচা, কলবিলাক প্ৰায় ওলাবৰ সময় হৈছেহি। এইটো চাওক বন্ধুসকল, এইটো হ'ল বাগিচাখনৰ মাজভাগ, অৰ্থাৎ মই এতিয়া সোমাইছোঁ বাগিচাখনৰ একেবাৰে মাজলৈকে। কি সুন্দৰ পৰিষ্কাৰ কৰি ৰখা হৈছে এই বাগিচাখন। আৰু এইফালে চাওক বন্ধুসকল, এইটো হ'ল বাগিচাখনৰ আন এটা দিশ, বাগিচাখনৰ আন এটা ছাইড। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। এই আপোনালোকে দেখা পাইছে, এগৰাকী দাদাই এই বাগিচাখন চাবলৈ আহিছে। মই তেখেতৰ পৰাও তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ এই বাগিচাখন আচলতে চাই পেলাই কেনে লাগিছে? ভালে লাগছে, বৰ সুন্দৰ লাগছে। সুন্দৰ সুন্দৰ, ভাল লাগিছে নহয় ভাল জানো? লাগছে, ভাল লাগছে একদম। আচ্ছা, ধন্যবাদ। ধন্যবাদ। এইফালে চাওক বন্ধুসকল, এইগৰাকী দাদা, এখেতক নিশ্চয় আপোনালোকে ভাল ধৰণে দেখা পাইছে। বহুতে হয়তো আপোনালোকে এখেতক ভাল ধৰণে চিনি পাইছে, আৰু বহুতে হয়তো আপোনালোকে ভাল ধৰণে চিনি পোৱা নাই। যিসকলে চিনি পোৱা নাই তেখেতসকলৰ বাবে মই এখেতৰ পৰিচয়টো কিছু পিছত দাঙি ধৰিম। তাৰ আগতে আচলতে কল খেতি কেনেধৰণে কৰা হয়, কল খেতি কেনেকৈ কৰিলে লাভৱান হ'ব পাৰি, এই ক্ষেত্ৰত মই তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ। মই একদম প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা মানে কথাখিনি আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আচ্ছা দাদা, এই সুন্দৰ বাগিচাখন, এই কলৰ বাগিচাখন আপুনি যে কৰিছে, আচলতে এই কলটো কি জাতৰ কল? এইটো মালভোগ বুলি কয়। মালভোগ? মালভোগ। আচ্ছা, মালভোগ। হয়। আচ্ছা, এই জাতৰ কলটো কৰিবলৈ হ'লে, এনেকুৱা ধৰণৰ কলটো খেতি কৰিবলৈ হ'লে আচলতে মাটিটো চিলেকশ্যন কৰাৰ ক্ষেত্ৰত বা মাটি বাছনি কৰাৰ ক্ষেত্ৰত কিবা নিয়ম নীতি আছে নেকি? যে এইটো মাটিত নহ'ব, সেইটো মাটিত হ'ব, সেইটো মাটিত নহ'ব, সেইটো মাটিত হ'ব, এনেকুৱা? এইখিনি অকণমান আপুনি জনাওকচোন। হয়, মানে কল খেতি কৰিব গ'লে মানে প্ৰথম হ'ল মাটি চিলেকশ্যন। মাটিটো মানে চাই ল'ব লাগে। অলপ পলসুৱা আৰু পানী জমা নোহোৱা মাটিত মানে ইয়াৰ ভাল হয় খেতিটো, উত্তম বুলি ক'ব পাৰি। আচ্ছা আচ্ছা। মানে অলপ বালু চহীয়া বা অলপ পানী নথকা ওখ ঠাই হ'লে ভাল। আচ্ছা। আৰু ওখ ঠাই, যিকোনো ওখ ঠাইতে হয় এই মালভোগ কলটো। আচ্ছা, ঠিক আছে। আচ্ছা, এতিয়া মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ, মোৰ মানে বন্ধুসকলক জনাব চেষ্টা কৰিছোঁ। আচ্ছা, কল খেতিটো কৰাৰ ঠিক আগমুহূৰ্তত আমি নিশ্চয় মাটিখিনি ৰেডি কৰি ল'ব লাগিব। ৰেডি কৰিব লাগিব। কেনেকুৱা ধৰণে আমি ৰেডি কৰি ল'ম মাটিখিনি? এইবিলাকতো বহুত জংঘল আছিল, বহুত জংঘল আছিল। আজি বহুত আগৰ পৰা মানে খেতিয়ে কৰা নাই। আজি 10-15 বছৰৰ আগত ধান খেতি কৰিছিল, তাৰপিছত জংঘল হ'ল, মানে পানী নাপায় ইয়াতে, এনে পৰি থকা মাটি। মই ভাবিলোঁ মানে এইটো এনে পৰি আছে, মই প্ৰথমতে জংঘলটো চাফা কৰিলোঁ। চাফা কৰাৰ পিছত মই হাল মাৰিলোঁ ট্ৰেক্টৰৰ দ্বাৰা। হাল মৰাৰ পিছত মই গাঁত খান্দি, মানে যিটো কল খেতিত নিয়ম সেইটো মতে মই কৰি গৈছোঁ। মানে জাগাখিনি চাফা কৰি ল'ব লাগে, চাফা কৰিবই লাগিব, হাল মাৰি ল'লে ভাল হয়, তেতিয়া ভাল। জংঘলখিনি একদম চাফা কৰি, জংঘল চাফা কৰাৰ পিছত জংঘলটো জ্বলাই দিলোঁ। তাৰপিছত মই হাল মাৰিলোঁ। হাল মাৰিলে মানে কি হয়, মানে শিপাটো সোনকালে যাব পাৰে, গ্ৰথটো ভাল হয়। আচ্ছা, ঠিক আছে। এতিয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। মাটিখিনি আমি ৰেডি কৰিলোঁ, মাটিখিনি ৰেডি কৰাৰ পিছত গাঁতটো আমি কেনেকুৱা খান্দিব লাগিব?
গাঁতটো আমি এনে খুন্দিছো মানে 1 ফুট 1 ফুট 1 ফুট এনেকে গাঁতৰ ডিষ্টেঞ্চটো 1 ফুট হয়। বা 1.5 ফুট ডিষ্টেঞ্চৰ মানে কিন্তু গছটো গছ 7 ফুট লৈছো মই আচ্ছা আচ্ছা এনে বহলটো 1 ফুট 1 ফুট 1 ফুটৰ পৰা 1.5 ফুট 1 ফুট বেছি 1.5 ডাঙৰ ফুট হলেও মানে অসুবিধা হয় 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 সেই তাৰপিছত পুলিটো দৌৰটো কিমান লাগিব মইতো এনেকে 1.5 ফুট মান কৰিছিলো 1.5 ফুট 1 ফুটৰ পৰা 1.5 ফুট আচ্ছা তাৰ মানে বেছি দ হলেও মানে তলত হেৰি নাথাকে এইটো সাৰটো তলত নাই না হয় সেইকাৰণে মানে ইমান তলত দবাইও লাভ নাই হয় হয় আচ্ছা গাঁতটো খান্দাৰ পিছত এই গাঁতটো মানে কেনেকুৱা ধৰণে যত্ন ল'ব লাগে আচলতে তাতে কিবা দিব লাগে না কিবা চাফা কৰাৰ কিবা নিয়ম নীতি কিবা আছে মানে গাঁতটো হোৱাৰ পিছত গাঁত খুন্দা হোৱাৰ পিছতে মানে 3-4 দিন থাকাত মানে সূৰ্যৰ পোহৰটোও লাগে তাতে সূৰ্যৰ পোহৰটো পোৱাৰ পিছত মই 3-4 দিনৰ পিছতে হেৰি কৰিলো এয়া পুৰাটন মাৰিলো প্ৰথমতে সাৰ অলপ দিলো সাৰ মানে মই মোৰ মানে গৰুৰ গোবৰ অলপ অলপ দিলো তাৰ পিছত পুৰাটনটো মাছ বি লাগিবই মানে তাৰ যেটো মানে পোক পৰুৱা বিলাক ধ্বংস কৰাৰ কাৰণে পুৰাটন আচ্ছা গোবৰটো কিমান দিব লাগিব পুৰাটন কিমান দিব লাগিব তাৰ পৰিমাণৰ কিবা এটা জোখা আছে আছে মানে মাটিৰ গুণাগুণ লৈ ইয়াতে মানে এনে অলপ অলপ দি দিছো আৰু হয় এটা আনুমানিক দিছো গোবৰটো তাৰ পিছত পুৰাটন মানে 1 পেকেট 1 কিলো থাকে 1 কিলোত মুঠতে 50-60 ডাল হোৱা কৰি দিওঁ আচ্ছা পুৰাটনটো তাৰ এটা নিৰিখ থাকে হয় সঠিককৈ দিব নোৱাৰে কিন্তু 50-60 ডালত হোৱাকে 1 পেকেটত হয় পৰি যায় আমাৰ বন্ধুসকলে নিশ্চয় বুজি পাইছে এতিয়া মই আপোনাক প্ৰশ্ন কৰিছো যে এই ডিসটেন্সটো মানে এডাল গছৰ পৰা আন এডাল গছলৈকে ডিসটেন্সটো মানে দূৰত্বটো কিমানখিনি ৰাখিলে একদম সঠিক হয় তাৰ মানে বস্তুটো পাতল কৰিলে গাছটো ভাল হয় কিন্তু আমি লাভৱান হ'ব নোৱাৰিম বেছি পাতল হলে সেইকাৰণে মই 7 বাই 7 এটো 7 ফুট এপিনে 7 ফুট 7 ফুট আছে মানে এডাল গছৰ পৰা আন এডাল 7 ফুট গছটো গছ 7 ফুট কিছু মানে 6 ফুটতো কৰে মানে যেতিয়া ঘন হয় আচ্ছা আচ্ছা কিছুমান 8 ফুটত কৰে ঠিক এনেকুৱা আৰু আচ্ছা হয় ঠিক আছে আচ্ছা কলটো পুতিল হয় কলটো পুতা হল পুতাৰ পিছত যত্নটো কেনেকুৱা ধৰণে ল'ব লাগিব মানে কিমান দিনৰ মূৰত মানে সাৰ দিব লাগিব বা কিমান দিনৰ মূৰে মূৰে সাৰ ঔষধ কিবা এনেকৈ দিয়াৰ অলপ নিয়ম নীতি নিশ্চয় আছে আছে নিশ্চয় সাৰটো মানে এনেকুৱা হয় প্ৰথমত যেতিয়া পুলিটো অলপ 2 পাত 3 পাত হ'ব 2-3 পাত হোৱাৰ পিছতে সাৰটো পৰিমাণ কমাই কেনে দিয়া হয় প্ৰথমবাৰত সেকেন্ড বাৰত অলপ পৰিমাণটো বাঢ়ি যায় তাৰ পিছত গছটো ক্ৰমান্বয়ে মুঠতে 35 দিনত পিছতে মই সাৰটো লগাও আচ্ছা 35-40 দিনত সাৰটো তাৰমানে সময়ৰ এটা ব্যৱধান ৰাখো লগোৱাৰ 35 দিন হয় 35 দিন বা 40 দিন এই দিনত মানে হোৱা কৰি দিও সমাপন কৰো আচ্ছা সাৰটো কিমান বাৰ লগাব লাগে মানে একদম 3 বাৰ খেতিটো চপোৱালৈকে মই 3 বাৰ লগাইছো 3 বাৰ 3 বাৰ আচ্ছা এনে সরকারি হার কিবা কি দিব লাগে আজিকালি তো মানে সরকারি হার নহলে তো নহবই কিন্তু গোবৰৰ দ্বাৰাই কৰিব পাৰিলে বেছি ভাল হয় কিন্তু ইমান গোবৰটো পোৱাও মানে সম্ভৱ নহয় অসম্ভৱ আজিকালি গৰুটো নাইয়ে তাৰ পিছত মই হেৰি লাগাম এইয়া ডিএপি আৰু পটাছ ডিএপি পটাছ আৰু ইউৰিয়াটো অলপ বেছি হলি মানে কি হয় এই লাল পৰা এটা বেমাৰ হোৱাৰ এটা সম্ভাৱনা বেছি কিন্তু আমাৰ সাৰ দোকানী বিলাকে এইটো মানে তেওঁলোকৰ কথা মতে চলিলে অলপ অসুবিধা হয় মোৰ এটা নিজে মই টেকনিক কৰিলো মোৰ আজি 4-5 বছৰৰ মোৰ যেটো অভিজ্ঞতা প্ৰথমতে মই সাৰ দোকানৰ কথা মতে কৰিছিলো অলপ বেমাৰ হৈছিল এতিয়া এই বছৰ মই সাৰ দোকানৰ একো কথা শুনা নাই তেওঁলোকৰ মই নিজে মানে অলপ হেৰি কৰিছিলো আৰু ইটো কৰাৰ আগতে মোৰ আজি 15-20 বছৰ আগত 15 বছৰ এনেকুৱা হ'ব কি জানি মানে বন্দাবাৰাতে মানে হেতু ব্লকৰ ফালৰ পৰা মানে কৃষি কল খেতিৰ ওপৰত বা যিকোনো খেতিৰ ওপৰত আনাৰস খেতিৰ ওপৰত প্ৰশিক্ষণ দিছিল আৰু মই তেতিয়া প্ৰশিক্ষণ লৈছিলো আৰু প্ৰশিক্ষণ এনে লৈ থৈছিলো আগত আৰু ইমান দৰকাৰ বুলি ভাবা নাছিলো কিন্তু হিতুৱে মোৰ টাৰ্নিং পইণ্ট এতিয়া ভাল হৈছে হিতু বহুত কামত আহিল মোৰ প্ৰশিক্ষণ লোৱাটো মানে প্ৰশিক্ষণটো আপোনাৰ কামত দিছে লগতে আপোনাৰ যেটো মানে খেতি কৰা অভিজ্ঞতা এই অভিজ্ঞতাও আপোনাক বহুতখিনি সহায় কৰিছে এইফালে দিয়া আপুনি মানে সফলতা লাভ কৰিব পাৰিছে আচ্ছা এটো ভাল কথা হৈছে এতিয়া মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যে এই কল খেতিটো একদম আৰম্ভণিৰ পৰা চপোৱালৈকে আসলতে কিমান মান সময়ৰ প্ৰয়োজন হয় সময় মানে ঠিক সময়টো অলপ ইফাল সিফাল হয়
যেনেকুৱা মইতো জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে লগাইছিলো। আচ্ছা মুঠতে সেনেকুৱাই হয়, 8 মাহৰ ভিতৰত ফলটো পোৱা যায়। আচ্ছা আচ্ছা এইটো মানে এটা বছৰো নালাগে আৰু নালাগে, মুঠতে 10 মাহ 11 মাহত শেষে হৈ যাব আৰু সেনেকুৱা। আচ্ছা ঠিকে আছে, মানে কল খেতি কৰি পেলাই হয়, এবছৰ নালাগে আৰু ফলটো পাবৰ নালাগে, কাৰণে। নালাগে। আচ্ছা এইটো ভাল কথা। এতিয়া মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো কওক। দে এই আপুনি অলপ আগতে ক'লে মানে ডিষ্টেঞ্চটো 7 ফুটকৈ, হয়, দে এনেকুৱাকে যদি আমি পুলিবিলাক লগাওঁ 1 বিঘাত আচলতে কিমান মান পুলিৰ প্ৰয়োজন হয়? 1 বিঘাত মানে সেনেকুৱাই হয়, 200 আমাৰ মানে 7 ফুট দিছো যদিও খুন্দাতে ইফাল সিফাল অলপ হয়ে, সেইটো কোনেও নোৱাৰে। সেনেকুৱাই হয়, 200 সামথিং অলপ ওপৰত হয়। আৰু কেতিয়াবা মাটিৰ পজিশনটো হয়তো অলপ ক'ৰবাত টিলা থাকিল, ক'ৰবাত গাঁটা থাকিল, সেনেকুৱা। মুঠতে সেনেকুৱাই হয়, 200 কম নহয়। হয় হয় বেছিয়ে হয়। হয় ঠিকে আছে। মানে এই খেতিটো যে আপুনি ইমান বছৰে কৰি আছে, কল খেতিটো যে আপুনি ইমান বছৰে কৰিলে, আপুনিতো নিশ্চয় লাভৱান হৈছে। হয় হয়। আচলতে এই কল খেতি কৰি পেলাই আপোনাৰ মনত মানে কেনেকুৱা এটা অনুভৱ হৈছে? আপুনি ভাবেনে যে কল খেতি কৰিও যে মানুহৰ জীৱনটো ইমান সুন্দৰভাৱে চলাই নিব পাৰে, জীৱনত যে মানে এনেকা অৰ্থনৈতিকভাৱে সফলতা অৰ্জন কৰিব পাৰে, এইটো আপুনি অনুভৱ কৰিছেনে? হয়, আপুনি ভাল প্ৰশ্ন কৰিছে। তাৰমানে মই এনেকুৱা ভাবিলো, ময়ো মানে কৰাৰ ইমান এটা হেৰি নাছিল, কিন্তু আগৰ পৰা এটা চখ আছিল খেতি কৰাৰ। মোৰ ককা, মোৰ দেউতাহঁতেও খেতিয়কে হয়। তাৰপিছত মোৰ বন্ধু কেইজন মানে কল খেতি কৰি তেওঁলোকে ৰাজত্ব কৰা মই দেখা পালো। তেওঁলোকৰ যিটো মোৰ গাঁৱতো কল খেতি কৰিছিল, আমাৰ দক্ষিণ পুখুৰীপাৰাৰ এইটো মানে সুনীল বড়ো বুলি কয় একজন, আৰু এজন মোহন ৰাভা বেছি টপত আছে। তেখেতক মানে দেখা পাই মোৰ মানে ইচ্ছাটো বাঢ়িল, আৰু সেইটোৱে মোৰ টাৰ্ণিং পইণ্ট। মানে মই কৰিলো, ভাল এটা ইনকাম পোৱাৰ পিছত ইণ্টাৰেষ্টটো বাঢ়ি যায়। আৰু খেতি কৰি মানে চলিবতো পাৰে, একো অসুবিধাই নহয়। অসুবিধা নাই, মনটোও ভাল লাগি থাকে বাগানত আহিলে। মানে উঠি অহা যুৱক যুৱতীসকলে যাৰ মাটি আছে আৰু এনেকা খেতি কৰিব পৰা ধৰণে, তেখেতসকলে যদি এনে নাথাকি পেলাই অনাই বনাই ঘূৰি নাথাকি পেলাই এনেকুৱা ধৰণে খেতি বাতিত লাগি যায়, মানে জীৱনটো সুন্দৰভাৱে চলিব পাৰে। এতিয়া মানে এনেকুৱা হয়, আমাৰ ওচৰৰে গাঁৱৰ কিছুমান ল'ৰা আছে, কিছুমান ব্যক্তিসকলে মানে বাহিৰত মানে এতিয়া কিছুমানে কেৰেলাত গৈ আছে, গুজৰাট গৈ আছে। কিন্তু কামটো যদি এটো কৰে, এটো টকা আছে, ইয়াত বেছি ভাল নিৰাপত্তা আছে। এতিয়া আমি কল খেতিখিনি মই কৰিয়ে যিটো গম পালো, মানে মনটোও ভাল লাগে, আৰু মানে উন্নতিৰ পথ এটা এইটো ভাল হয়। আচ্ছা ঠিক আছে। আচ্ছা কলটো যেতিয়া বিক্ৰী কৰা হয়, বিক্ৰী কৰাৰ ক্ষেত্ৰতো অসুবিধা নহয়? কল একদম অসুবিধাই নাই বিক্ৰী কৰাৰ ক্ষেত্ৰত। মাৰ্কেটৰ মানে কোনো অসুবিধা নাই? মাৰ্কেট আমাৰ ভাল মাৰ্কেট আছে, এতিয়া ধূপধৰাখনো ভাল, দৰংগিৰি আছে, এইটো এছিয়াৰ ভিতৰতে, আপুনি নিশ্চয় জানে, সকলোৱে জানে এইটো এছিয়াৰ ভিতৰত এজন নাম কৰা কল বজাৰ। তাৰপিছত ধূপধৰাখনো ভাল আছে, পিছত গামেৰী মুৰা এখন আছে ভাল, আৰু ইয়াৰ পৰাই উঠাই লৈ যায় মানুহ। মোৰ ইয়াতে মানে এতিয়া আহে নগাঁৱৰ পৰা আহে চিজনত, মানে সেনেকুৱা কিবাকে গম পাই গ'ল। তাৰপিছত খাৰুপেটীয়াৰ আহে, আৰু আমাৰ মুছলিম বন্ধুসকলৰ যিটো মানে ৰোজা ৰখা কিবা এটা মাহ আছে, সেইটো মাহত মানে বহুত ক্ৰাইচিছ কলৰ। এতিয়া মোৰ ইয়াৰ পৰা খাৰুপেটীয়া যায়, নগাঁও যায়, হোজাই যায়, এনেকুৱাও কৰিছো। নলবাৰীও লৈ গৈছে মোৰ ইয়াৰ পৰা, আৰু গুৱাহাটীৰ বেপাৰীটো আছে, আৰু লোকেল বেপাৰী বিলাকো মানে আহি কিনে লৈ যায়। মানে এইটো দাঙি ফুৰিবও নালাগে, তাৰপিছত বিক্ৰী কৰাৰ কাৰণে একো টেনচনে ল'ব নালাগে, বাজাৰৰ কাৰণে চিন্তা কৰিবলগীয়া নাই আৰু। একো নাই। আচ্ছা মানে আমি একচৰা বুলি কওঁ যে কলটো, একচৰা কিছুমানে চৰা কয়, কিছুমানে থক বুলি কয়। আচ্ছা একচৰা কলটো বিক্ৰী কৰিলে কিমান মান পোৱা যায়? মই মাৰ্কেটতো সদায় যোৱাবাৰ নাথাকে, কম বেছি এনেকুৱাকে মই হাইয়েষ্ট 700কে বিক্ৰী কৰিছিলো যোৱাবাৰ, হাইয়েষ্ট 700। তাৰপিছত সকলো একে নহয়, গড় পাত্তা চালে মানে 450-500 এইটো থাকে। কিছুমান সৰু বিলাক অলপ সৰু কম হয়, যেনিবা 300, কিন্তু মালভোগৰ দামটো নকমে, 600-700 এনেকা বিক্ৰী কৰিছো।
আচ্ছা ঠিক আছে বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে উম। মানে এক ঠকত যদি 500 টকাও পাওঁ হয় এক ঠকত যদি 500 টকাও পায় এক বিঘাত কিমান মান পাব আপোনালোকে নিশ্চয় অংকটো বুজিয়ে পাইছে হয় আপোনালোকে নিজে ওলাব পাৰিব গতিকে মই এই বিষয়ে আৰু তেখেতক নুসুধো উম, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় আপুনি যে এই বাগিচাখন কৰিছে উম। এনে কিমান মান মাটিত কৰিছে এইখিনি অকণমান বন্ধুসকলক জনাই দিলে ভাল হ'ব মোৰ এনে ইয়াতে ইখন বাগানত আছে 11 বিঘা 11 বিঘা হয় আচ্ছা আচ্ছা এই 11 বিঘা মাটি আপুনি কল খেতি কৰোঁতে হয় আপোনাৰ খৰচ মানে কিমান মান হৈছে আপুনি প্ৰতি ডালত কিমানকে হৈছে সেইটো হয় ক'লেও মানে হয় আমাৰ হিচাপটো ওলাই যাব আৰু পাৰ এডালত মানে এতিয়া 100ৰ ওপৰত পৰে 100ৰ ওপৰত 120 30 এনেকুৱা ঠিক আমিও মানে লিখিতো থোৱা নাই হয় হয় কিন্তু এটা আমি অনুমান কৰিছো মানে সেনেকুৱাই হয় 100ৰ ওপৰত হয় 100 150 এইটো মানে প্ৰত্যেকৰে এটা বেলেগ বেলেগ হয় কেনেকুৱা কিছুমানে ভিটামিন মাৰে কিবা সাৰটো অলপ বেছি মাৰে খৰচটো তেতিয়া হয় তেতিয়া অলপ কিছুমানৰ কম বেছি এনেকুৱা হয় আৰু হয় হয় কিন্তু মোৰ এনে 100ৰ ওপৰত থাকে এডালত আচ্ছা আচ্ছা অলপ চলপ মানে কম বেছি হ'ব হয় পাৰে হয় আৰু এইটো হয় জাগালি হয়তো কেতিয়াবা মানে কিছুমান বস্তু লাগিব পাৰে নালাগিব হয় পাৰে হয় তেতিয়া হয় খৰচটো অলপ কম বেছি হ'ব আচ্ছা বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে এডাল কলগছত যদি আমাৰ প্ৰায় 100 টকা বুলি ধৰি ললো 100ৰ পৰা 150ৰ ভিতৰত 100ৰ পৰা হয় 150 100 টকাই ধৰি ললো হয় 100 টকা যদি খৰচ হয় বিঘাই প্ৰতি আমাৰ কিমানখিনি খৰচ হ'ব হয় এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে যে বন্ধুসকল আপোনালোকৰ যদি এনেকুৱা ধৰণৰ খেতি কৰিব পৰা কেপাচিটি আছে আপোনালোকে যদি কল খেতি কৰিবৰ মন আছে এনেকুৱা ধৰণে যদি খেতি কৰি আপোনালোকে সফলতা অৰ্জন কৰিব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাই পেলাই যিখিনি অভিজ্ঞতা পালে যিখিনি কথা গম পালে সেইখিনি আপোনালোকে ব্যৱহাৰ কৰিব আৰু মই এখেত মানে দাদাৰ পৰা আপোনালোকে যাতে কিবা ইনফৰমেশ্যন লাগিলে যোগাযোগ কৰিব পাৰে তাৰ কাৰণে হয় আপোনালোকক মানে ফোন নম্বৰটো দিব ফোন পাৰিম নম্বৰ চাগে পাৰিম দিব আচ্ছা একেতে ফোন নম্বৰটো আপোনালোকক এবাৰ কৈ দিব আপোনালোকে শুনি লওক বন্ধুসকল মোৰ নম্বৰ হৈছে 6000606516 আৰু এবাৰ কৈছো 6000606516 এইটোৱে আছে মোৰ নম্বৰ হয় মানে কিবা পৰামৰ্শ লাগিলে আপোনালোকে ডাইৰেক্ট মানে তেখেতৰ লগত কথা কিবা পাতিব যদি পাৰিব সুধিব বিচাৰে বা পৰামৰ্শ ল'ব বিচাৰে এই ক্ষেত্ৰত মই ক'ব পাৰিম আপোনালোকে যোগাযোগ ৰাখিব মোৰ লগত হয় হয় আচ্ছা আৰু কাৰোবাক যদি মানে পুলি প্ৰয়োজন হয় কলগছৰ পুলি পুলিও যদি পাব প্ৰয়োজন হয় তাৰোপৰি এতিয়া কল যেতিয়া হ'ব কলৰ ক্ষেত্ৰতো পাব মই তাৰ মানে বাগানৰ পৰা দিয়াটোৱে মই বেছি ভাল পাওঁ বিক্ৰী কৰাৰ ক্ষেত্ৰত তাৰমানে আমাৰ সময়টো কম থাকে বিক্ৰী কৰাত সেইটো আৰু আচ্ছা ঠিক আছে এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো আচলতে এই খেতিটো কৰিলে এই মানে গছবিলাক যেতিয়া ডাঙৰ হৈ আহিব একদম ডাঙৰ হোৱালৈকে ইয়াৰ মানে কিবা বেমাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি আৰু যদি বেমাৰ হোৱাৰ সম্ভাৱনা আছে মানে কেনেকুৱা ধৰণে বেমাৰটো সচৰাচৰ ইয়াৰে হয় তাৰমানে এই মালভোগ কলৰ বেমাৰটো বহুত যেনেকৈ চাহাব কলৰ অলপ বেমাৰটো কম ইয়াৰ মানে বেমাৰটো আছে আমি যিটো দেখিলো যোৱা বছৰো মোৰ অলপ বেমাৰ হৈছিল মানে এই পাতবিলাক হালধীয়া হয় হালধীয়া হোৱাৰ পিছত পুৰা পুৰি যায় পাতটো পুৰি গ'লে মানে সেইটো পানামা বেমাৰ বুলি কয় মানে তাৰ প্ৰতিষেধক নাই বুলিয়ে ক'ব পাৰি তাৰ ঔষধ পাতি নাইয়ে সেইকাৰণে খুব আমি এটা কাম কৰো যোনটো যিটো গাছ হৈছে মানে বেমাৰটো সেইটো মানে হোৱাৰটো পুৰা কাটি কেনে সেইটো বেলেগত পেলাই দিওঁ খুন্দি কেনে তাৰপিছত তাতে অলপমান চূণ তুণ মাৰি জাগাখিনি মানে সেই গছডালকে মানে বেলেগত লৈ যাওঁ আচ্ছা মানে বেমাৰ হ'লে চিকিৎসা নাই বুলিয়ে ধৰি লওঁ কিন্তু সাৰ দোকানী বিলাকে কয় ইটো লয় সেইটো লয় কিন্তু পানামা বেমাৰটো ভাল কৰাটো খুব কঠিন আচ্ছা আচ্ছা কলটো মানে হোৱাৰ পিছতো সেই বেমাৰটো লাগি থাকিব মানে লাহেকে হেৰি হৈ যায় পানামা বেমাৰ পানামা আচ্ছা তাৰ বাহিৰেও আৰু কিবা বেলেগ বেমাৰ এনে থাকে সৰু সুৰা বেমাৰ পাতটো কিছুমানৰ হালধীয়া পৰে তাৰপিছত সি এটা হয় সেইটো ঔষধ দিলে ভাল হয় তাৰপিছত এই ফলবিলাক যেতিয়া হ'ব তাতে এটা পোক মানে ধৰে যিটো আমি খৰে খোৱা বুলি কওঁ কলটো মানে খৰে খালে মানে বজাৰত মানে দৰ্শকে মানে কি বুলি কয় হেৰিয়ে ভাল নাপায় গ্ৰাহকে ভাল নাপায় পচন্দ নকৰে আৰু সেনেকা হোৱাৰ কাৰণে আমি এটা মেডিচিন মাৰো চলমন বুলি আছে সেইটো ভাল আৰু দাম পৰে যিকোনো মাৰিলেও হয় মানে পোকটো নধৰাৰ কাৰণে পুৰত হোৱাৰ পিছত একো দিব নালাগে
মানে কলটো ভালে থাকে আৰু ভালে কলৰ থাকে। সাইজটো ভাল হয় আৰু তেতিয়া অলপ পুৰঠ হয়, কলটো অলপ পুৰঠ হোৱাৰ পিছত এই পোকটো আক্ৰমণ কৰিব নোৱাৰে, সেইটো হয়। আচ্ছা, সেইখিনিয়ে বিশেষ নাই বেলেগ উম, বেমাৰ যদি নাথাকে। মোৰতো এইবাৰ বেমাৰ একো নাই ইয়াতে, এতিয়ালৈকে মই মেডিচিন ব্যৱহাৰেই কৰা নাই। হয় মোৰ ভালেই আৰু এতিয়া অসুবিধা একো হোৱা নাই। হয়, মানে বেমাৰটো সচৰাচৰ মানে নহয়ে, কিন্তু নহয়, বাই চান্স কেতিয়াবা হয়। হোৱাৰ আমাৰ সম্ভাৱনাটো পুলি থাকে আৰু চিলেকশ্যন, হয়, পুলিটো যেতিয়া বাছনি কৰাটো মানে সেইটো এটা কথা থাকে। উম, আমি মানে নিৰোগী পুলি, উম, তাৰপিছত বাগানটো আগত চাই ল'ব লাগে। উম, ইয়াৰ যিবিলাক পুলিবিলাক ওলাই আছে, উম, এইবিলাক দেখাই পাইছে পুলি ওলোৱাবিলাক, হয়, এইটো হয়, মানে হ'ব এই কলকাতাৰ পিছত, উম, মানে ইয়াৰ পুলিটো ভালেই হ'ব। উম, যিয়ে নিব বিচাৰে এইটো পুলিয়ে ভাল হ'ব। হয়, তাৰপিছত বেমাৰীৰ পুলিটো মানে গছডালহে বেমাৰ, কিন্তু পুলিটো বেমাৰটো দেখা নাপায়। এই তেতিয়াই মানে আমাৰ কৃষকসকলে মানে লছ হ'ব, ঠগ খায় সন্মুখীন আৰু ঠগ খাই যায়, হয়, লছৰ সন্মুখীন হয়। হয়, বহুত মানুহ সেনেকা হৈছে, মানে বিক্ৰী কৰা মানুহে মানে নকয় আৰু নকয়। বেমাৰ হ'লেও মানে পুলিটো ভাল দেখাৰ কাৰণে এনেকে হয়, বিক্ৰী কৰি দি বহুতে দিয়ে মানে টকাৰ ক্ষেত্ৰত মানে খেতিয়কসকলক, নতুন খেতিয়কসকলক মানে সেনেকুৱা কেতিয়াবা ঠগ খাবলগীয়া হয়। হয়, হয়, হয়। তেনেকুৱা যাতে আমাৰ বন্ধুসকলে ঠগ নাখায়, তেনেকুৱা হয়, বিপদত যাতে নপৰে, হয়, কিবা আপোনালোকৰ সন্দেহ থাকিলে, কিবা জানিব ইচ্ছা কৰিলে মানে আমাৰ এখেত দাদাৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব, আৰু ফোন নাম্বাৰটো তেখেতে হয়। ইতিমধ্যে আপোনালোকক দি দিছে। বন্ধুসকল, ইমান সময়লৈকে আমি এখেত দাদাৰ পৰা বহুতখিনি কথা কল খেতিৰ সম্পৰ্কে জানিলোঁ, কল খেতিৰ সম্পৰ্কে তেখেতৰ লগত আমি কথা পাতিলোঁ, কিন্তু তেখেতৰ পৰিচয়টো মই এতিয়ালৈকে আপোনালোকক দিয়া নাই নহয়। যিসকলে এখেতৰ পৰিচয়টো ভালকৈ নাজানে, এখেতৰ পৰিচয়টো ভালকৈ পোৱা নাই, তেখেতৰ সকলৰ কাৰণে মই পৰিচয়টো দিম বুলি তেতিয়া কৈ থৈছিলোঁ, কিন্তু পৰিচয়টো এতিয়ালৈকে দিয়া নাই। সেয়েহে মই এতিয়া তেখেতৰ পৰিচয়টো একদম বিতংভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু মই তেখেত দাদাকে অনুৰোধ কৰিছোঁ, তেখেতে যাতে নিজে তেখেতৰ পৰিচয়টো ভালকৈ দাঙি ধৰে, একদম গাঁৱৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ একেবাৰে মানে একেবাৰে ইণ্ডিয়া এছিয়ালৈকে আৰু যিমান পাৰে ওপৰলৈকে। নমস্কাৰ, সকলোলৈ মই নমস্কাৰ জনাইছোঁ। লগতে আমাৰ খেতিয়ক বন্ধুসকলেও এটা সকলৰ কাৰণে নমস্কাৰ জনাইছোঁ। মোৰ নাম বিজয় বড়ো, মই কামৰূপ জিলাৰ পক' ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰ্জাখাট গাঁৱৰ এজন বাসিন্দা হয়, আৰু মোৰ জীৱন সংগ্ৰাম ক'ব লগা হ'লে মই এজন খেতিয়কৰে ল'ৰা। তাৰপিছত মই মোৰ যিটো মানে লক্ষ্য আছিল, মই এজন ভাল ফুটবলাৰ হোৱাৰ মোৰ এটা সপোন আছিল। সপোনটো কেতিয়াবা মানে বাস্তৱত পৰিণত নহয়, সেইটো আপোনালোকে সকলোৱে জানে। কিন্তু মোৰ খেল ভাল পাইছিলোঁ, মই ফুটবলে খেলি আছিলোঁ। মই গুৱাহাটী ডাইনামো ক্লাবত খেলিছিলোঁ 5 বছৰ, টাউন ক্লাবতো খেলিছিলোঁ, গুৱাহাটী টাউন ক্লাবত 5 বছৰ। তাৰোপৰি আমাৰ পন্দাপাৰা কামৰূপা কোচিং চেণ্টাৰতো মই সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰিছিলোঁ। তাৰপিছতে মই ভাবিলোঁ আৰু খেলাৰ লগত লাগি থাকিলেও নহ'ব, পিছত খেতিটো মোৰ সৰুৰ পৰা মানে মোৰ এটা ইচ্ছা, সপোন আছিল, আৰু বেলেগত দেখা পাওঁ, বাগান দেখা পালে মন এটা ভাল লাগে, মনটো ভাল লাগে। তাৰোপৰি মানে আমাৰ যদি আমি চাওঁ, আমি আমাৰ অসমত বা বাহিৰত গ'লেও আমি দেখা পাওঁ মানে খেতি। মই মুম্বাইতো গৈছিলোঁ, জলগাঁৱত, মানে আনাৰস খেতিৰ মানে প্ৰশিক্ষণৰ বাবে মোক পঠাইছিল। তেতিয়াও মোৰ মানে মনত এটা উৎসাহ বাঢ়িছিল, মনোবল তেতিয়াৰ পৰাই আছিল, মানে খেতি কৰিও মানে বহুত এজন সফল মানে জীৱন নিৰ্বাহ কৰিব পাৰে, ভাল হেৰি কৰিব পাৰে। তাৰে পদক্ষেপ লৈ মই মানে খেতিত আজি মোৰ এই 5 বছৰে হ'ল খেতিত ভালকৈ ধৰা। তাৰ আগতে আপোনালোকক ক'লোৱে মই এজন ফুটবল প্লেয়াৰে আছিলোঁ। এইখিনি মোৰ পৰিচয়। বন্ধুসকল, ইমান সময়লৈকে আপোনালোকে এখেত দাদাৰ পৰিচয়টো খুব সুন্দৰভাৱে জানিব পাৰিলে। আচলতে এনেকুৱা ধৰণৰ ব্যক্তি খুব কমেই দেখা যায়, এনেকুৱা ধৰণৰ ব্যক্তি খুব কমেই পোৱা যায়। মই তেখেত দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমানকেইটা অনুষ্ঠানৰ লগত জড়িত হোৱাৰ পিছতো এনেকুৱা ধৰণৰ খেতি বাতিৰ লগত জড়িত হৈ আছে, আৰু ইতিমধ্যে সফলতা লাভ কৰিব পাৰিছে। ইমান পৰলৈকে আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। ধন্যবাদ।